অসমৰ বহু ঠাইত নোহোৱা ধৰণৰ এটা ধ্ৰুপদী পৰম্পৰা যে ইয়াত আটাইবিলাক নামঘৰ একেলগ হৈ কেন্দ্ৰীয়ভাৱে যি উৎসৱৰ আয়োজন কৰে এই কথাটোৱে আচলতে অসমৰ সমাজ জীৱনৰ এটা অতি ইতিবাচক দিশ সেইটো সদায় প্ৰশংসা কৰিব লাগিব আৰু ডিগবৈত সদায় দেখা পাওঁ যে সামাজিক কাম কাজবিলাকত সকলোৱে একেলগে সমিল মিলে বিভিন্ন ভাষা ভাষী মানুহে সমন্বয়ৰ বাৰ্তা দিব বিচাৰে এইটো আমাৰ কাৰণে অত্যন্ত আজিৰ সমাজ জীৱনৰ প্ৰেক্ষাপটত অত্যন্ত ভাল লগা কথা গতিকে এই পৰম্পৰা সদায় অক্ষুণ্ণ থাকিব এই আশা ৰাখিছোঁ আজি যিটো বিষয়বস্তু অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা পোৱাৰ পিছত ধ্ৰুপদী অসমীয়া ভাষাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত ইয়াত ধ্ৰুপদী শব্দটো আমি ব্যৱহাৰ নকৰিলেও এটা ধুনীয়া বিষয় হৈ পৰে যে অসমীয়া ভাষাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত ধ্ৰুপদী এতিয়া আহিল এটা অলংকৰিক এটা শব্দ এটা অলংকৰিক পৰিচয় যিটো পৰিচয়ে আমাৰ ভাষাটোৰ ঐতিহ্যক এটা ৰাজহুৱা স্বীকৃতি দিলে আগতে কিতাপে পত্ৰই শিলালেখে নথি পত্ৰত এইবিলাক সন্নিৱিষ্ট আছিল কিন্তু যেতিয়া চৰকাৰীভাৱে ব্যৱস্থাটো সৃষ্টি কৰা হ'ল 2004 চনৰ পৰা পৰৱৰ্তী পৰ্যায়ত আমাৰ 2024ত যেতিয়া এই স্বীকৃতি পালে স্বীকৃতি পোৱাৰ পিছত ভাষাটোৰ এটা পৰিচয় সৰ্বভাৰতীয় পৰ্যায়ত আগৰ যিটো শিপা সেই শিপাডাল গজগজীয়া হ'ল এতিয়া ধ্ৰুপদী ভাষা বুলি কোৱাৰ লগে লগে মোৰ মনলৈ এটা কথা আহিছে যে আমাৰ ডিগবৈৰে পুণ্য শইকীয়া ছাৰে আজিৰ পৰা 20-25 বছৰ আগতে বোধ কৰোঁ আমাৰ অসম কাকতত এলানি লেখা লিখিছিল আই মুখৰ মাত কথা বুলি মই প্ৰথম এই আই মুখৰ মাত কথা এই বাক্যটো ডাঙৰ ডাঙৰ হৰফেৰে লিখিছিলোঁ আমাৰ অসম কাকতত আৰু সেই আই মুখৰ মাত কথা এই ডাঙৰ ডাঙৰ হৰফেৰে লিখা মানুহজনে আছিল ডিগবৈৰ পুণ্য শইকীয়া তেখেত ছাৰে যে আহিব পৰা নাই বোধ কৰোঁ কিন্তু ছাৰে যে সেই লিখিছিল সেই কথাটোৰ ইমান বেছি ভাল লগা আছিল যে অসমীয়া মানুহে ঘৰত কথা কওঁতে সামাজিকভাৱে পাৰিবাৰিক জীৱনত গ্ৰামীণ জীৱনত কোনবিলাক শব্দ ব্যৱহাৰ কৰে সেই শব্দবিলাকৰ এখন তালিকা দিছিল আজিকালি সেই তালিকা ছাৰে মাজে মাজে ফেচবুকতো দিয়ে যোৱাকালি মই দেখিছোঁ দিছে কেইটামান শব্দ যিবিলাক শব্দ আমাৰ এতিয়া হয়তো লাহে লাহে বিচ্ছিন্ন হৈছোঁ সেইটো স্বাভাৱিক কিন্তু লিখিত ৰূপত থাকি যোৱাটো এটা সত্য কোনোৱে ভাবিব পাৰে যে ভাষাটো পৰিৱৰ্তন হয় গতিশীল হয় ভাষাই ৰূপ সলোৱাটো আমাৰ কাৰণে ক্ষতিকাৰক নেকি কওঁতে কথা বতৰা হওঁতে ৰূপ সলাব পাৰে কিন্তু লিখিত সাহিত্যই তাক স্থায়িত্ব দি যায় গতিকে দুয়োটা দিশ সমানে গৈ থাকিলে অসমীয়া ভাষাটোৰ ভৱিষ্যত সদায় সুৰক্ষিত হ'ব লিখা কথাটো এটা বেলেগ কথা আৰু কোৱাটো এটা বেলেগ গতিকে ভাবিব নালাগে যে ইমান এটা বজৰুৱা ভাষাৰ সৃষ্টি হৈছে আজিকালি বহুতে এটা নেতিবাচক বাতাবৰণ সৃষ্টি হয় যে আজিকালি ইমান কথা এনেকৈ কওঁ নতুন প্ৰজন্মই ইমান বেয়াকৈ শব্দ কয় এনেকুৱা শব্দ কয় ইমান মিশ্ৰিত কিন্তু ভাবিব নালাগে যে এই কোৱা কথাটো কৈ থাকিব চলি থাকিব লাগিব যিমানেই ভাষা ব্যৱহাৰ হ'ব যিমানেই কথা ক'ব বিভিন্ন ক্ষেত্ৰত আমাৰ যিহেতু পৰিসৰটো বেলেগ বেলেগ আমি বজাৰত কথা কওঁ মাছৰ বজাৰত কথা কওঁ আমি কেতিয়াবা মানুহৰ বেলেগ সমাজত বেলেগ কথা কওঁ ক'ব লাগিব ক'লেহে ভাষাটো চৰ্চা হ'লেহে মানুহে ক'লেহে ভাষাটোৰ যিটো ভৱিষ্যত সেয়া সুৰক্ষিত হ'ব বাইদেৱে এটা কথাত সামৰিছিল মই সেই কথাটোৰ পৰা জানিব খুজিছোঁ যে অসমীয়া ভাষাৰ মই ধ্ৰুপদী মৰ্যাদাৰ কথাত লৈ বিশেষ নাযাওঁ অতীতলৈ ঘূৰি নাযাওঁ বৰ্তমানলৈ আহিম তাৰ আগতে ঊনবিংশ শতিকাৰ প্ৰেক্ষাপটৰ পৰা অসমীয়া ভাষাটোৰ গতি প্ৰকৃতি সম্পৰ্কে দুটামান কথা ক'ব বিচাৰিছোঁ কাৰণ 1836 চনৰ পৰা যেতিয়া 1872 চনলৈকে অসমীয়া ভাষাটো আমাৰ চৰকাৰী অফিচ আদালত বিদ্যালয় পৰ্যায়ৰ পৰা আঁতৰি গৈছিল স্কুল কলেজৰ পৰা তেতিয়া এটা বিৰাট জাগৰণ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া ভাষাটো পুনৰ প্ৰতিষ্ঠা হ'ল অসম সাহিত্য সভাই পৰৱৰ্তী সময়ত যিটো প্ৰক্ৰিয়াৰে লৈ গৈছিল সেইটো কিন্তু আজিৰ দৃষ্টিৰে চালে কেতিয়াবা বহু ক্ষেত্ৰত সমালোচনাও কৰিবলগীয়া দিশ আছে কাৰণ আমি যেতিয়াই দেখিছোঁ যে অসমীয়া ভাষাক লৈ ভাষাকেন্দ্ৰিক চিন্তাক লৈ যেতিয়াই আমাৰ উগ্ৰতা বৃদ্ধি পায় তেতিয়াই আমাৰ সংঘাত বাঢ়ি যায় আপুনি মাধ্যম আন্দোলনৰ কথাই কওক ভাষা আন্দোলনৰ কথাই কওক এইটো এটা বিশেষ পৰিঘটনা অসমীয়া সমাজ জীৱনৰ যিটো এটা পৰিঘটনাই প্ৰমাণ কৰি গৈছে যে আমি ভাষাটোক কেন্দ্ৰ কৰি যদি বেছি উগ্ৰ হওঁ
ভাষাটোক কেন্দ্ৰ কৰি যদি আমি বেছি সেন্সিটিভ হওঁ বা বেছি আমি আগ্ৰাসী হওঁ, আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমাৰ লোকচান হয়। এতিয়া 1960 চনত চৰকাৰী ভাষা প্ৰচলনৰ কাৰণে আন্দোলন হ'ল। সেই সময়ৰ পৰাই অসমৰ জনগোষ্ঠীয় সমাজে বিভিন্ন পক্ষৰ পৰা আমাৰ মূল সুঁতিৰ পৰা আঁতৰি যোৱা এটা প্ৰৱণতা সৃষ্টি হ'ল। যিটোৱে আজিও সংযোগী ভাষা হিচাপে থকাৰ পিছতো অসমীয়া ভাষা ভাষী সংখ্যা, মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈছে। সদায় সমিল মিলেৰে অসমীয়া ভাষাটোক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব। ইয়াত কোনেও কাকো জোৰ কৰি জাপি দিব নোৱাৰে। এই যে সমিল মিলেৰে আগুৱাই নি ভাষাটো শক্তিশালী কৰাৰ মাধ্যমটো কি? সেই মাধ্যমটোৱে হৈছে উপযুক্ত মানৰ সাহিত্য। অৰ্থাৎ এতিয়া মোৰ আচল কথাটোলৈ আহিছোঁ যে অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু ৰক্ষা কৰাৰ একমাত্ৰ প্ৰধান এটা কবচ হৈছে উচ্চমানৰ সাহিত্য সৃষ্টি। আমাৰ চৰ্যাপদৰ পৰা যদি আমি চাওঁ যে অসমীয়া ভাষাৰ উচ্চমানৰ সাহিত্য সৃষ্টি হৈ আছিল, হৈ আছে আৰু হৈ থাকিব। কিন্তু তাৰ মাজত আমাৰ বহু সাহিত্য সৃষ্টি হয়, যিবিলাক সাহিত্যৰ গভীৰতা, যিবিলাক সাহিত্যৰ শব্দ, যিবিলাক সাহিত্যৰ বাক্য, যিবিলাক সাহিত্যৰ যিটো মৌলিকতা, তাত প্ৰশ্ন চিহ্নৰ উদয় হয়। যেনে শেহতীয়া আমাৰ গীতি সাহিত্যৰ কথা আপুনি ক'ব পাৰে। আমাৰ ভূপেন হাজৰিকাই যি গীত সাহিত্য সৃষ্টি কৰিছিল, বিষ্ণুৰাভাই যি গীতি সাহিত্য সৃষ্টি কৰিছিল, বা আমাৰ জ্যোতিপ্ৰসাদে যি গীতি সাহিত্য সৃষ্টি কৰিছিল, বৰ্তমান আমি দেখোঁ যে আমাৰ গীতি সাহিত্য তেনেকুৱা মাজে মাজে তৰল জাতীয় কথাৰ বহুত পয়োভৰ বেছি হৈছে, যি পয়োভৰে ৰুচিশীল এটা ভৱিষ্যত গীতি সাহিত্যৰ ক্ষেত্ৰত নিৰ্মাণৰ সন্দেহৰ সৃষ্টি কৰিছে। আমাৰ বহু তাহানিতেই মাধৱ কন্দলীয়ে যেতিয়া ৰামায়ণ অনুবাদ কৰিছিল, ইমান উচ্চ পৰ্যায়ৰ ভাষা, সেইকাৰণে ভাষাটোৰ ধ্ৰুপদী মৰ্যাদা পৰা সহায় হৈছে। কাৰণ মাধৱ কন্দলীৰ ৰামায়ণৰ যি বৰ্ণনা, যি শব্দবিন্যাস, যি অলংকাৰ, চহৰৰ বৰ্ণনা, প্ৰকৃতিৰ বৰ্ণনা, যুদ্ধৰ বৰ্ণনা, মানুহৰ মনোজগতৰ বৰ্ণনা ইমান পুতন আছিল, ইমান গভীৰ আছিল। সেই গভীৰতা অতিক্ৰম কৰিবলৈ শংকৰদেৱে পৰা নাছিল। সেইকাৰণে শংকৰদেৱে কৈছিল মাধৱ কন্দলীক অপ্ৰমাদী কবি। যি অপ্ৰমাদী কবি শংকৰদেৱৰ দৰে মহান মহাপুৰুষে, বৈষ্ণৱ পণ্ডিতে বাৰে বাৰে নমস্কাৰ কৰিছিল, বাৰে বাৰে শ্ৰদ্ধাৰে সুঁৱৰি গৈছিল। কিন্তু আমি দেখিছোঁ আমাৰ পৰম্পৰাত এতিয়া আমাৰ বিশেষকৈ গীতি সাহিত্যৰ ক্ষেত্ৰত এটা প্ৰশ্ন চিহ্নৰ উদয় হৈছে যে আমাৰ কি ধৰণৰ গীত আজিকালি ভাইৰেল হয়। এই ভাইৰেল হোৱা গীতবিলাক অস্থায়ী, এই ভাইৰেল হোৱা গীতবিলাকৰ শব্দ বাক্য অস্থায়ী। এই কথাবিলাকে আমাৰ গভীৰতাক, আমাৰ সামাজিকতাক, আমাৰ সাংস্কৃতিক যিটো পৰম্পৰাক নিশ্চয় প্ৰতিনিধিত্ব নকৰে। গতিকে এই দিশত আমি সচেতন হ'ব লাগিব। আন এটা কথা হৈছে যে শিক্ষাৰ মাধ্যম, এতিয়া আচল কথা আহিব শিক্ষাৰ মাধ্যম। ভাষা এটাক ভৱিষ্যতে সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত শিক্ষাৰ মাধ্যমটো এটা অত্যন্ত প্ৰাসংগিক বিষয়, আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। এতিয়া বিশ্বায়নৰ প্ৰভাৱত, বিশ্বায়নৰ এই পৰম্পৰাত অসমীয়া সমাজ জীৱনলৈ শৈক্ষিক দিশত কিছুমান অশনি সংকেত নোহোৱাকৈ থকা নাই, নিশ্চয় আহিছে। বহুত মানুহৰ মোৰ প্ৰশ্ন হ'ব যে মাতৃভাষাৰ মাধ্যম শ্ৰেষ্ঠ নে অন্য ভাষাৰ, ইংৰাজী ভাষাৰ মাধ্যম শ্ৰেষ্ঠ। কিন্তু এই দিশটোত এটা সদায় সন্দেহৰ প্ৰশ্ন থাকিয়ে যাব। কিন্তু ইতিহাসে প্ৰমাণ কৰে, বিজ্ঞানসন্মত বিশ্লেষণে প্ৰমাণ কৰে যে মাতৃভাষাৰ মাধ্যমেৰে যেতিয়া ভাষা এটাক আগবঢ়াই নিয়া নহয়, তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত এটা হেঙাৰ সৃষ্টি হ'বই। সেই দিশটো আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ। আৰু এই দিশত চৰকাৰে কৰিবলগীয়া কাম বহুত আছে। এতিয়া আমাৰ ধ্ৰুপদী মৰ্যাদা দিলে, পিছৰ কামখিনি আমি চৰকাৰীভাৱে কিছুমান কৰিব লাগিব আৰু কিছুমান কাম আমাৰ ব্যক্তিগতভাৱে, আমাৰ সামূহিকভাৱে কৰিব লাগিব। আমাৰ তথ্য দেখিছোঁ যে যোৱা 7 বছৰৰ ভিতৰত আমি তথ্য এটা উলিয়াইছোঁ, য'ত প্ৰায় 8,000খন স্কুল মাৰ্জ কৰা হৈছে, মাতৃভাষা মাধ্যমৰ বিদ্যালয়। এতিয়া প্ৰায় 300 স্কুলত এজনীয়া শিক্ষকেৰে চলি আছে বৰ্তমান
মাতৃভাষা মাধ্যমৰ বিদ্যালয়। গতিকে ভাষা এটা শক্তিশালীভাৱে আগুৱাই নিয়াৰ যিটো মাধ্যম শিক্ষা, এই শিক্ষাটোৱে যদি এই ধৰণৰ এটা অৱস্থা কৰিবলৈ গৈ থকা যায়, তেনেহ'লে ভৱিষ্যতৰ যিটো ফল আমি দেখিম, সেয়া হয়তো আজি অনুমান কৰিব নোৱাৰিম। আমি আজিৰ পৰা হয়তো 50 বছৰৰ পিছত, 100 বছৰ পিছত তাৰ এটা ৰিজাল্ট আমি পাম। গতিকে এই ক্ষেত্ৰত আমাৰ শৈক্ষিক যিবিলাক নীতি নিয়ম প্ৰণয়ন কৰা ব্যক্তি আছে, যি সমিতি আছে, যি চৰকাৰৰ ব্যৱস্থা আছে, এই ব্যৱস্থাটোত মনোনিৱেশ কৰিব লাগিব। আৰু আন এটা কথাটো হৈছে যে বৰ্তমান যিটো তথ্য প্ৰযুক্তিৰ যুগ, এই তথ্য প্ৰযুক্তিৰ যুগত ভাষাটো সকলোৰে কাৰণে উপযোগী হোৱাকৈ, ভাষাত সকলো ধৰণৰ সময় উপলব্ধ হ'ব পৰাকৈ তথ্য প্ৰযুক্তিৰ লগত জড়িত এদল মানুহৰ সৃষ্টি হ'ব লাগিব। সিদিনা এই ভাষাৰ লগত জড়িত, ধ্ৰুপদী ভাষাৰ লগত অহৰহ কাম কৰি থকা ভাস্কৰজ্যোতি শৰ্মাক কথা পাতিলোঁ। তেওঁ ক'লে যে বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে এদল দক্ষ তথ্য প্ৰযুক্তি ভাষাৰ কাৰণে কাম কৰা মানুহৰ অভাৱ হৈছে। তেওঁ আনকি 10জন মানুহ বিচাৰি পোৱা নাই, কাৰণ তেওঁলোকে দায়িত্ব দিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে যে বহুতখিনি কাম তেওঁলোকে কৰিব লাগে। যিখিনি কাম কৰিবৰ কাৰণে এদল মানুহৰ প্ৰয়োজন, এদল বিশেষ ব্যক্তিৰ প্ৰয়োজন, আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমাৰ মানুহৰ অভাৱ হৈছে। আৰু আমাৰ যিটো পৰম্পৰাগত শিক্ষা, বিশেষকৈ মহাবিদ্যালয় পৰ্যায়ত, আমিও মহাবিদ্যালয় শিক্ষকতা কৰোঁ। আজি এই পৰ্যায়ত অহাৰ পিছত আমাৰ পাঠ্যক্ৰম বহু ক্ষেত্ৰত নতুন শিক্ষানীতি এতিয়ালৈকে আমি ধৰিব পৰা নাই। 2 বছৰ হ'লেহে গম পাম, 2 বছৰ পিছত আমি গম পাম যে এই পাঠ্যক্ৰমে আমাক কলৈ লৈ যাব, কি ধৰণে আগবঢ়াই নিব। গতিকে পৰম্পৰাগত পদ্ধতিৰে শিক্ষা প্ৰদান কৰি থকাৰ ফলত আমি লক্ষ্য কৰিছোঁ যে ভাষাটোক সাহিত্যৰ আগবঢ়াই নিয়াটো বেলেগ কথা, তথ্য প্ৰযুক্তিভাৱে সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানুহৰ অভাৱ হৈছে। যি অভাৱে আমাৰ এই ভাষা অসমীয়া ভাষাৰ ভৱিষ্যতৰ যিটো ৰূপৰেখা, সেই ৰূপৰেখাটোত কি ধৰণৰ প্ৰভাৱ পেলাব সেইটো আপোনালোকে বিবেচনা কৰিব। গতিকে মই ভাবোঁ, মোৰ ছাত্ৰ ছাত্ৰীসকল আছে যে আমি কেৱল ফেচবুক, হোৱাটছআপ বা অন্য এই কথাবিলাকত যিমানেই জড়িত নাথাকোঁ কিয়, আমি ভাষাটোত তথ্যগতভাৱে তথ্য প্ৰযুক্তিৰ সকলোবিলাক সময়ত উপলব্ধ কৰিব পৰাকৈ যিখিনি কাম কৰিব লাগে, সেই ধৰণৰ কামবিলাকত আমি মনোনিৱেশ কৰিব লাগিব, আৰু নিজকে আমি এই দিশত তৎপৰ হ'বলৈ বা আমি অভিজ্ঞ কৰিবৰ কাৰণে এটা চেষ্টা কৰিব লাগিব। এইটো আমাৰ ভাষাটোৰ কাৰণে অত্যন্ত জৰুৰী বিষয়। তাৰপিছত অসমীয়া ভাষাটোক সমৃদ্ধ কৰিবলৈ ভৱিষ্যতৰ দিনবিলাকত এই যে চৰকাৰীভাৱে কিছুমান কাম কৰা যায়, এতিয়া মাজতে সমালোচনাই হৈছিল যে এতিয়া এই ভাষা সপ্তাহ হ'ল, ভাষা সপ্তাহ হওঁতে চৰকাৰী বিভিন্ন ধৰণৰ প্ৰচাৰ পত্ৰিকা, চিঠি পত্ৰ ইত্যাদিবিলাক ইংৰাজী ভাষাত দিলে। যিহেতু এখন চৰকাৰী আইন আছে, ৰাজ্য ভাষা আইন, সেই আইনখন চৰকাৰীভাৱে চলাই ৰাখিব পাৰিলে ভাল, আৰু এই দিশত চৰকাৰ সচেষ্ট হোৱাটো ভাল বুলি ভাবোঁ। আমাৰ ভাষা সাহিত্যত ধ্ৰুপদী পৰম্পৰা সৃষ্টি এই পৰৱৰ্তী পৰ্যায়ত আমি লক্ষ্য কৰিছোঁ যে এটা দিশক ভাষা সাহিত্যৰ মানুহে আওকাণ কৰে, সেইটো হৈছে উপভাষাৰ যিটো প্ৰচলন। এটা ভাষাক সমৃদ্ধ কৰে বিভিন্ন ভাষাৰ শব্দ সম্ভাৰে। শেহতীয়াকৈ আমি অসমীয়া ভাষাত যিবিলাক উপভাষা আছে, গোৱালপৰীয়া, কামৰূপীয়া, দৰঙীয়া, মধ্য অসমৰ মৰিগঞা উপভাষা, এই উপভাষাবিলাকৰ সাহিত্য চৰ্চাটো খুব কম। আমি কেৱল পৰম্পৰাগতভাৱে কিছুমান বিশেষ সাহিত্যই চৰ্চা কৰি আহিছোঁ। অসমীয়া ভাষাটো ভৱিষ্যত সুৰক্ষা কৰাৰ ক্ষেত্ৰত এই উপভাষাৰ যিবিলাক সাহিত্য আছে, সেই সাহিত্য আমি চৰ্চা কৰিব লাগিব, কাৰণ উপভাষাৰ পৰা বহুত শব্দ এতিয়া অসমীয়া মূল মান্য ভাষালৈ আহিছে, আৰু আজি উপভাষাত লিখা সাহিত্যই বিশেষভাৱে সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ আমি এগৰাকী গল্পকাৰ দেখিছোঁ, পাপৰি বৰ্মন, যিগৰাকী গল্পকাৰে নলবৰীয়া উপভাষাত বহুতকেইটা ভাল ভাল গল্প লিখিছে। বুঢ়াবিয়াৰ পাৰে পাৰে বুলি এখন উপন্যাস লিখিছে ভূপেন্দ্ৰনাথ ভট্টাচাৰ্য, যিখন মোটামুটি নলবৰীয়া উপভাষাত লিখা এখন উপন্যাস, কিন্তু সেই উপন্যাসৰ চৰ্চাটো খুব কম।
উপভাষাৰ চৰ্চাটো বৰ্তমান সময়ত এটা অত্যন্ত জৰুৰী বিষয়, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। গতিকে মই ভাবোঁ, মই বিশেষ দীঘলীয়া নকৰোঁ, পৰৱৰ্তী পৰ্যায়ত যদি কিবা ক'ব লাগে কম। সৰ্বশেষত মোৰ এটাই আহ্বান, এটাই মোৰ অনুৰোধ যে আমি সকলোৱে যিমান পাৰোঁ অসমীয়া ভাষাৰ পৰিসৰ বৃদ্ধি কৰিব লাগে। আমি বিভিন্ন পৰিসৰত অসমীয়া ভাষা ক'ব লাগে, ব্যৱহাৰ কৰিব লাগে, আৰু আমাৰ মনত যে কিবা হীনমন্যতাৰ সৃষ্টি হয় ভাষাটোক লৈ, সেই হীনমন্যতা দূৰ কৰি নাইকিয়া কৰি আমি সদায় আগুৱাই যাব লাগে। বিশেষ নকওঁ, এইখিনি কথা মই ক'লোঁ। পৰৱৰ্তী সময়ত আমি প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন আশা কৰিম। ধন্যবাদ।